हायर सेकेंडरी फार्स्ट इयार एडमिशन प्रक्रिया आरम्भ हो गल आजिर पर एचएस फार्स्ट इयार एडमिशन प्रक्रिया आरम्भ हो गई जिসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছে তেওঁলোকে কিন্তু এডমিশন ল'ব লাগিব এডমিশন কৰাৰ বাবে কিন্তু অনলাইনত কৰিব লাগিব ইয়াৰ বাবে কোনো ধৰণৰ কলেজ বা স্কুলৰ পৰা কিন্তু ফৰ্ম ল'ব নালাগে কেনেকৈ কৰিব সম্পূৰ্ণ প্ৰসেছ চাই লওক ইয়াৰ আগত যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু যদি ভিডিঅ'টো শ্বেয়াৰ কৰা নাই শ্বেয়াৰ কৰি আনক দেখাৰ সুযোগ কৰি দিব এতিয়া জানি লওক কেনেকৈ ছাত্ৰ ছাত্ৰীসকলৰ যি ফাৰ্ষ্ট ইয়াৰৰ এডমিশন কেনেকৈ ল'ব চাই লওক ইয়াৰ বাবে কি কৰিব লাগিব কম্পিউটাৰ বা মোবাইল ফোনৰ পৰা যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব যদি মোবাইল ফোন আছে তেন্তে মোবাইল ফোনৰ জৰিয়তে কৰি ৰাখিব জাস্ট সার্চ কৰি দিব লাগিব দৰ্পণ লিখি সার্চ কৰিলে একেবাৰে ওপৰত যেটো দৰ্পণৰ যি এইচএসসি অনলাইন যি অফিচিয়েল ওয়েবসাইট কিন্তু এনেকৈ খুল খাই যাব খুল খাই যোৱাৰ লগে লগে চাওক ইয়াতে দৰ্পণ আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিল লিখা আছে এতিয়া ইয়াতে ষ্টুডেন্ট পাব ষ্টুডেন্টত ক্লিক কৰিব লাগিব তাৰ পিছত এনেকৈ আহি যাব এতিয়া register কৰিব লাগিব register কৰাৰ পিছত তলত চাব don't have account click here to register a new account click here ত ক্লিক কৰিব লাগিব তাৰ পিছত অনলাইন ফৰ্মখন এনেকৈ খুল খাই যাব select board প্ৰথমত ইয়াৰ পৰা choose অপচনত ক্লিক কৰি board select কৰিব লাগিব choose অপচনত ক্লিক কৰি তাৰ লগে লগে ইয়াতে সেৱা আছে সেৱাত ক্লিক কৰিব লাগিব তাৰ পিছত select class 10th exam passing year ইয়াতে যেটো 2024 ত পাস কৰিছে ইয়াতে সাইলক 2024 আছে প্ৰথমত আৰু যিসকলে ড্ৰপ আউট দিব তেওঁলোকে সেই হিচাপত সিলেক্ট কৰি ল'ব তাৰ পিছত নেম অফ ক্লাস 10th এক্সামিনেশন ইয়াতে এইচএস এলসি নাইবা এইচএম সখিনি দিয়াৰ পিছত ইয়াতে ৰোল কোডটো বুহাই দিব লাগিব ইয়াতে ৰোল চুজ অপচনত ক্লিক কৰিব ক্লিক কৰাৰ পিছত এনেকৈ আহি যাব ইয়াৰ পৰা ৰোল আপোনাৰ যি ৰোল কোড হয় ৰোল কোডটো টাইপ কৰিলে আহি যাব তাৰ পিছত সিলেক্ট কৰিব সাপোজ মই কৰি আছো মই ৰোল কোডটো মাৰি দিলো ইয়াতে সক আহি গৈছে তাৰ পিছত জাস্ট ৰোল কোডটো মাৰিলে B24 এনেকৈ আহিব জাস্ট ৰোল কোডটো 0294 মাৰিছিলো তাৰ পিছত এনেকৈ আহিছে জাস্ট ইয়াতে ক্লিক কৰিলে সিলেক্ট হৈ যাব এটা সিলেক্ট কৰাৰ পিছত ইয়াতে ৰোল নম্বৰ নং যিমান হয় বহাই দিব তাৰ পিছত টোটাল মাৰ্ক 600 থাকিব তাৰ পিছত কিমান মাৰ্ক পাইছে ইয়াতে দিব লাগিব সাপোজ মই দি আছো মই কিমান দিলো 540 90% সাক ইয়াতে আহি গৈছে পার্সেন্টেজ অটোমেটিকলি আহি যাব এতিয়া ইয়োর ফুল নাম ইয়াতে ক্যান্ডিডেট অর্থাৎ ছাত্র ছাত্রীসকলৰ নাম লিখিব লাগিব যি সার্টিফিকেটত যেনেকুৱা আছে তেনেকুৱাকে তাৰপিছত ডেট অফ বার্থ কিন্তু ইয়াতে দিব লাগিব তাৰপিছত মাদার্স নাম ইয়াতে লিখিব লাগিব ফাদার্স নাম তাৰপিছত ইয়াতে লিখিব লাগিব গাৰ্ডিয়ান নাম থাকিলে ইয়াতে দিব লাগিব ইমেইল আইডি থাকিলে দিব না থাকিলে নাই অপশনাল জিওমো হেমো ফিল কৰিব নালাগে জিওমত স্টার মার্ক আছে ৰঙাকে হেমো ফিল কৰিব লাগিব তাৰ পিছত 10 ডিজিট মোবাইল নাম্বাৰ ইয়াতে কিন্তু দিব লাগিব যিসকল ছাত্ৰ ছাত্ৰী আগতে ৰেজিষ্টাৰ কৰি আছিল তেওঁলোকে বেলেগ কিন্তু নাম্বাৰ দিব লাগিব তাৰ পিছত কনফাৰ্ম যি মোবাইল নাম্বাৰ হে মোবাইল নাম্বাৰ আকৌ বুহাই দিব লাগিব ইয়াতে এতিয়া সিলেক্ট নেশনালিটি ইন্ডিয়ান থাকিব আধাৰ নাম্বাৰ থাকিলে দিব না থাকিলে দিব নালাগে তাৰ পিছত পেন নাম্বাৰ যেটো আছে ইয়াতে দিব পাৰ নিদিলে নহয় এটো হৈ যাব নিদিলে হৈ যাব এতিয়া এড্ৰেছ ফৰ কমিউনিকেশ্যন ইয়াতে এড্ৰেছ লাইন অনত লিখিব ভিলেজ এড্ৰেছ লাইন টুত লিখিব পোষ্ট অফিস এমো লিখিব তাৰ পিছত ষ্টেট ইয়াতে সিলেক্ট কৰিব চুজ অপচনত ক্লিক কৰিলে আসাম পাব আসাম সিলেক্ট কৰি দিব লাগিব ডিস্ট্ৰিক্ট পাই যাব ডিস্ট্ৰিক্ট সিলেক্ট কৰিব নিজৰ ডিস্ট্ৰিক্ট পোষ্ট অফিসৰ নাম ইয়াতে লিখিব লাগিব পিন কোড লিখিব লাগিব ভিলেজ বা টাউন বা ওয়ার্ডৰ নাম ইয়াতে লিখিব লাগিব তাৰ পিছত সিলেক্ট ৰিলিজন ইয়াতে কি কাষ্ট হয় হিন্দুইজম ইছলাম দুটা আছে তাৰ পিছত তলতে চাব খ্ৰীষ্টান সিকিম বুদ্ধিজম জৈন আদার্স ইয়াৰ পৰা যিকোনো যি কাষ্ট হয় এটো সিলেক্ট কৰিব লাগিব তাৰ পিছত সিলেক্ট জেন্ডাৰ মেল ফিমেল যি হয় ইয়াৰ পৰা মেল ফিমেল ট্ৰান্সজেন্ডাৰ যি হয় সিলেক্ট কৰিব লাগিব তাৰ পিছত এইমো ফিল কৰিব নালাগে 23 24 এইমো নালাগে 25ত কৈছে যদি এনসিসি সার্টিফিকেট আছে নাইবা কোনো ধৰণৰ যি স্পোর্টস সার্টিফিকেট কালচারাল সার্টিফিকেট তেনে ক্ষেত্ৰত ইয়েস যদি না থাকে নো দিব যদি থাকে তেনে ক্ষেত্ৰত ইয়েস পাব ইয়েস দিব লাগিব এনেকৈ আৰু যদি নাই তেনে ক্ষেত্ৰত নই থাকিব তাৰ পিছত whether belongs to APL or BPL category এটো কিন্তু বহুত ইম্পর্টেন্ট কথা যদি ছাত্র ছাত্রীসকলৰ যদি BPL সার্টিফিকেট না থাকে অর্থাৎ ইনকাম সার্টিফিকেট না থাকে অতি সোনকালে বনাই লব আৰু কেনেকৈ বনাব লাগে নিশ্চয় মই ভিডিও লৈ আহি আছো নাইবা ভিডিও ডেসক্ৰিপশন বক্সত ভিডিওটো দিয়া আছে আগৰ ভিডিও হেতু চাই ইনকাম সার্টিফিকেট বনাই লব নাইবা মই আকৌ ভিডিও লৈ আহিম হে যদি চেনেলটো সাবস্ক্ৰাইব কৰে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব এতিয়া সিলেক্ট ওয়ান যেটো লিখা থাকিব ক্লিক কৰিব APL BPL যিসকলে BPL ক্লিক কৰিব তেওঁলোকে ইনকাম সার্টিফিকেট আপলোড কৰিব লাগিব যদি আপলোড নকৰে তেনে ক্ষেত্ৰত হেতু কিন্তু APL বুলি ধৰিব এতিয়া ইয়াতে তিনিটা
ডকুমেণ্টছ আপলোড কৰিব লাগিব 1 নম্বৰত ফটো পাছপোৰ্ট সাইজৰ ফটো 1 MBৰ ভিতৰত যাতে হয় আৰু ফৰ্মেট কিন্তু JPG বা JPG PNG ফৰ্মেটত হ'ব লাগিব ব্ৰাউজত ক্লিক কৰি হেতু কিন্তু আপলোড কৰি দিব লাগিব তাৰ পিছত আপলোড ক্লাছ 10 মাৰ্কশিটখন কিন্তু আপলোড কৰিব লাগিব আৰু মাৰ্কশিট যেহেতু এতিয়ালৈকে অহা নাই তেনে ক্ষেত্ৰত যিখন ডাউনলোড কৰিব সেইখনৰ পৰা কিন্তু আপুনি আপলোড কৰি দিব লাগিব আৰু কেনেকৈ মাৰ্কশিট ডাউনলোড কৰিব লাগে মই তাৰ ভিডিও বনাই ৰাখিছো ডেসক্ৰিপচন বক্সত ভিডিও আছে নাইবা ভিডিওৰ শেষত আহি আছে সেই ভিডিওটো চাই কিন্তু মাৰ্কশিট কিন্তু ডাউনলোড কৰি ল'ব পাৰিব তাৰ পিছত আপলোড BPL সাৰ্টিফিকেট ইয়াতে সোৱা সাৰ্টিফিকেট আছে ব্ৰাউজত ক্লিক কৰি সাৰ্টিফিকেটখন আপলোড কৰিব ইয়াতে সুন্দৰকৈ লিখা আছে আপলোড BPL সাৰ্টিফিকেট ইফ ইউ ডোন্ট আপলোড BPL সাৰ্টিফিকেট দেন ইউ মে নট বি এবল টু APL বেনিফিটস অৰ্থাৎ যিসকলে BPL সাৰ্টিফিকেট আপলোড নকৰিব তেওঁলোকে কোনো ধৰণৰ BPLৰ বেনিফিট নাপাব অৰ্থাৎ APL বুলি কিন্তু ধৰিব এতিয়া তাৰ পিছত 28 নম্বৰত 4 ডিজিট লগইন পিন অফ ইয়োৰ চইচ যিকোনো পাছত ৰাখিব সংখ্যা আছে সেই চাৰিটা যিকোনো চাৰিটা সংখ্যা ৰাখিব যাতে লগইন কৰিবলৈ এই চাৰিটা সংখ্যাৰ প্ৰয়োজন হয় সেইভাবে কিন্তু এই চাৰিটা নম্বৰ দিব তাৰ পিছত কনফাৰ্ম কৰিব যি নাম্বাৰ ৰাখিব 1 2 3 4 ৰাখিব পাৰে যি হওক আপোনালোকৰ মোবাইল নম্বৰৰ হেকৰ চাৰিটা ৰাখিব এনেকৈ যি হয় এই হিচাপত পছন্দ হিচাপত ৰাখিব তাৰ পিছত ইয়াতে টিক মাৰ্ক দিব আই হিয়াৰ বাই ইয়াতে টিক মাৰ্ক দিব লাগিব টিক মাৰ্ক দিয়াৰ পিছত ইয়াতে সক প্ৰসিড টু নেক্সট ইয়াতে ক্লিক কৰিব লাগিব তাৰ পিছত এনেকৈ ডিটেইলছ সমূহ ওলাই আহিব আৰু ফৰ্মটো কিন্তু এনেকৈ দেখা পাব এতিয়া ক্লোজ পাব প্ৰিন্ট পাব আৰু নেক্সট পাব নেক্সট অপচনত ক্লিক কৰিব লাগিব নেক্সটত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে ওকে পাব ওকে অপচনত ক্লিক কৰিব তাৰ পিছত এনেকৈ আহি যাব ড্যাশবোৰ্ড সক তাৰ পিছত এপ্লাই যেটো এপ্লাই লিখা থাকিব এপ্লাই অপচনত ক্লিক কৰিব লাগিব এপ্লাই অপচনত ক্লিক কৰি দিয়াৰ লগে লগে এনেকৈ স্টেপ 1 স্টেপ 2 স্টেপ 3 এনেকৈ আহি যাব এতিয়া যি কলেজত বা স্কুলত এডমিশন লব ছাত্ৰ-ছাত্ৰীসকলে হেতু ইয়াতে সক ইনষ্টিটিউট নেম অৰ ইনষ্টিটিউট কোড ইয়াতে নেমটো লিখিব কোনটো কলেজত এডমিশন লব নেমটো লিখিব লাগিব লিখাৰ পিছত এনেকৈ আহি যাব এনেকৈ আৰ পিছত আৰ্টস সায়েন্স কমাৰ্স কোনটো এপ্লাই কৰিব এনেকৈ আহি যাব আৰ্টস সায়েন্স কমাৰ্স তিনিটা আহি যাব স্টেপ যিসকলে আৰ্টছত লব তেওঁলোকে ইয়াতে এপ্লাই অপচনত ক্লিক কৰিব যিসকলে সায়েন্সত লব তেওঁলোকে সায়েন্স অপচনত ক্লিক কৰিব লাগিব এনেকৈ কৰিব লাগিব তাৰ পিছত কি সাবজেক্ট লব সেই সাবজেক্টসমূহ সিলেক্ট কৰিব লাগিব সাবজেক্ট কি লব সেই সাবজেক্টসমূহ সিলেক্ট কৰিব লাগিব সিলেক্ট কৰাৰ পিছত ক্লিক হিয়াৰ টু এপ্লাই পাব ইয়াতে ক্লিক কৰিব লাগিব তাৰ পিছত এনেকৈ কিন্তু আহি যাব প্ৰফাইল কিন্তু এনেকৈ আহি যাব তাৰ পিছত ড্যাশবোৰ্ড কিন্তু এনেকৈ খুল খাই যাব কিমান সিট আছে ইয়াতে সিট ক্যাপাসিটি কিন্তু চাব পাৰিব তাৰ পিছত এপ্লাই ইন আৰ্টস ষ্ট্ৰীম যেহেতু কিহৰ বাবে আবেদন কৰিছে ইয়াতে কিন্তু আহি যাব তাৰ পিছত এনেকৈ আহি যাব ইয়াতে চাব মাই এপ্লিকেশনত ক্লিক কৰিব ক্লিক কৰাৰ পিছত এনেকৈ ARN নাম্বাৰ কিন্তু আহি যাব ARN নাম্বাৰ ইয়াতে একনলেজমেন্ট ৰিসিপ্ট যেটো পাব ইয়াতে ক্লিক কৰিব লাগিব এই একনলেজমেন্ট ৰিসিপ্টখন কিন্তু ছাত্ৰ-ছাত্ৰীসকলে কিন্তু এডমিশনৰ দিনা লৈ যাব লাগিব স্কুল বা কলেজত আৰু সেইদিনা কিন্তু তোমালোকৰ যি অৰিজিনাল ডকুমেন্টছ সমূহ কিন্তু লৈ যাব লাগিব এনেকৈ কিন্তু ছাত্ৰ-ছাত্ৰীসকলে অনলাইনত এই দৰ্পণ যেটো দৰ্পণ পৰ্টেলৰ পৰা কিন্তু আবেদন কৰিব লাগিব আৰু নেক্সট ভিডিওত জনাই দিম কেনেকৈ কি কৰিব লাগিব ইনকাম সাৰ্টিফিকেট নাইবা কেনেকৈ যি কলেজত ভিজিট কৰিব কেনেকৈ কি লৈ যাব লাগিব হে চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখি দিয়া সো আজিলৈ মানে ধন্যবাদ